নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত ইৰাণৰ বন্ধ দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত ইৰাণৰ পৰা ভাৰতত উপস্থিত হৈছে জাহাজ নন্দা দেৱী এলপিজি কঢ়িয়াই ভাৰতত উপস্থিত হৈছে নন্দা দেৱী আৰু বৰ্তমান সময়ত দেশত নহব এলপিজিৰ নাটনি প্ৰায় ৪৭,০০০ মেট্ৰিক টন এলপিজি কঢ়িয়াই ভাৰতত উপস্থিত হৈছে নন্দা দেৱী আৰু বৰ্তমান ভাৰত ইৰাণৰ বন্ধুত্ব দেখি হাহাকাৰ লাগিছে আমেৰিকাৰ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো টাইমেট ৱাৰ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ শক্তি সুৰক্ষাত ভাৰতৰ ডাঙৰ সফলতা ভাৰত আৰু ইৰাণৰ বন্ধুত্ব দেখিবলৈ পোৱা গৈছে আৰু দেশত এলপিজিৰ নাটনি নহব এলপিজিৰ নাটনি এই কথা স্পষ্ট হৈ পৰিছে কিয়নো ইৰাণৰ পৰা ভাৰতত উপস্থিত হৈছে দ্বিতীয়খন এলপিজি বাহক জাহাজ নন্দা দেৱী উপস্থিত হৈছে ভাৰতত ইৰাণৰ পৰা সাগৰীয় পথেৰে আহি ভাৰতত প্ৰৱেশ কৰিছে বিশাল জাহাজখনে ৪৭,০০০ মেট্ৰিক টন এলপিজি কঢ়িয়াই আনিছে নন্দা দেৱীয়ে আৰু বৰ্তমান সময়ত ভাৰতৰ বন্দৰত উপস্থিত হৈছে জাহাজখন মঙলবাৰে পুৱা 11:25 গুজৰাটৰ বন্দৰত প্ৰৱেশ কৰিছে জাহাজখনে আৰু ইয়াৰ পৰা স্পষ্ট হৈছে যে ভাৰতত এলপিজিৰ নাটনি নহয় বিপজ্জনক হৰমুজ জলদ্বীপ অতিক্ৰম কৰি ভাৰতত উপস্থিত হৈছে নন্দা দেৱী জাহাজ ইৰাণ আমেৰিকা ইজৰাইলৰ সংঘাতৰ মাজতেই ভাৰতৰ এই সফল যাত্ৰা বুলি ক'ব লাগিব মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতেই ভাৰতৰ এই সফল যাত্ৰা অত্যন্ত স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতো ভাৰতে নিজৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে সোমবাৰে আনখন জাহাজ শিৱলিক আছিলে মুন্দ্ৰা বন্দৰত উপস্থিত হৈছে আৰু আজিৰ দিনটোত জাহাজ নন্দা দেৱী ভাৰতত প্ৰৱেশ কৰিছে জগলাদকি এলপিজিৰ পাছত এতিয়া ভাৰত অভিমুখে আহি আছে জগলাদকি সংযুক্ত আৰব আমিৰ স্বাহীৰ পৰা ৮১,০০০ টন খাৰুৱা তেল লৈ আহি আছে জগলাদকিয়ে দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চৰকাৰৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখন জাহাজ ভাৰতত প্ৰৱেশ কৰিছে আৰু দেশত এলপিজিৰ নাটনি নহব এই কথা স্পষ্ট হৈ পৰিছে মধ্যপ্ৰাচ্যৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই ভাৰতত প্ৰৱেশ কৰিছে জাহাজ নন্দা দেৱীয়ে প্ৰায় ৪৭,০০০ মেট্ৰিক টন এলপিজি কঢ়িয়াই আনিছে জাহাজখনে আৰু বৰ্তমান সময়ত ভাৰতত এলপিজিৰ নাটনি নহয় সকলোৱে কৈ আছিলে চৰ্চা চলিছিলে সমালোচনা চলিছিলে যে ভাৰতত এলপিজিৰ নাটনি হ'ব কিন্তু এয়া হৈছে ভাৰত আৰু ইৰাণৰ মাজত থকা সম্পৰ্ক ভাৰত আৰু ইৰাণৰ মাজত থকা বন্ধুত্ব যাৰ ফলত মধ্যপ্ৰাচ্যত বিভীষিকাময় পৰিস্থিতিৰ মাজতো ভাৰতত প্ৰৱেশ কৰিছে ইখনৰ পিছত সিখন জাহাজ এলপিজি লৈ আহিছে জাহাজ নন্দা দেৱী আৰু আনখন জাহাজ ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰিছে আৰু শিৱলিক জাহাজ প্ৰৱেশ কৰিছে আৰু আজিৰ দিনটোত নন্দা দেৱী জাহাজ ভাৰতত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ ফলতে স্পষ্ট হৈ পৰিছে সেই কথা যে ভাৰতত এলপিজিৰ নাটনি নহব গুজৰাটৰ ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে এলপিজি লৈ অনা নন্দা দেৱী জাহাজ দেশবাসীৰ বাবে স্বস্তিৰ খবৰ বুলি ক'ব লাগিব মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতো ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ গুজৰাটৰ ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে বৃহৎ পৰিমাণৰ এলপিজি কঢ়িয়াই অনা ভাৰতীয় জাহাজ নন্দা দেৱী আজি 11:25 জাহাজখন বন্দৰত উপস্থিত হৈছে আৰু ইয়াৰ ফলতে স্পষ্ট হৈ পৰিছে যে ভাৰতত এলপিজিৰ নাটনি নহয় ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ বাবে বৰ্তমান হৰমুজ জলদ্বীপ বা যি ষ্ট্ৰেইট অফ হৰমুজ আছে সেয়া অতি স্পৰ্শকাতৰ হৈ পৰিছে এই জটিল পৰিস্থিতি আৰু সামৰিক কৰাকৰিৰ মাজতো ইৰাণৰ বিশেষ অনুমতি সাপেক্ষে নন্দা দেৱী ভাৰতত উপস্থিত হ'বলৈ সক্ষম হৈছে আৰু এয়া হৈছে ভাৰত আৰু ইৰাণৰ মাজত থকা বন্ধুত্ব সোমবাৰে আন এখন জাহাজ ভাৰতত উপস্থিত হৈছিলে শিৱলিক ইতিবাচকভাৱে মুন্দ্ৰা বন্দৰত উপস্থিত হৈছিল ৰন্ধন গেছৰ যোগানত যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবে কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বিশেষ কেইটামান নিৰ্দেশনা জাৰি কৰিছে এলপিজি কঢ়িয়াই অনা সকলো জাহাজক বন্দৰত অগ্ৰাধিকাৰ ভিত্তিত বাৰ্থিং প্ৰদান কৰা হ'ব বুলিও স্পষ্টকৈ কোৱা হৈছে মালবাহী সামগ্ৰী খালাস কৰাৰ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ কান্দলা আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে যাতে কোনো ধৰণৰ পলম নহয় সমগ্ৰ দেশতে
ঘৰুৱা আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবে ৰন্ধন গেছৰ নাটনি নোহোৱাটো নিশ্চিত কৰাইছে আৰু ইয়াৰ ফলত স্পষ্ট হৈ পৰিছে যে ভাৰতত LPGৰ নাটনি নহয় কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধজৰ্জৰ মাজতে বা মধ্যপ্ৰাচ্যৰ যি বিভীষিকাময় পৰিৱেশ আছে তাৰ মাজতো কিন্তু ইৰাণ আৰু ভাৰতৰ বন্ধুত্ব স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছে LPGয়ে নহয় কেৱল LPG নহয় খাৰুৱা তেলো আহি আছে LPGৰ সমান্তৰালকৈ ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰা আহি আছে খাৰুৱা তেল প্ৰায় ৮১,০০০ টন খাৰুৱা তেল লৈ আন এখন জাহাজ বৰ্তমান সময়ত আহি আছে জগ লাডকি নামৰ জাহাজখন ভাৰত অভিমুখে আহি আছে আৰু আজিৰ দিনটোত জাহাজ নন্দা দেৱী ভাৰতত প্ৰৱেশ কৰিছে আৰু এই কথা স্পষ্ট হৈ পৰিছে যে ভাৰতত LPGৰ নাটনি নহয় বৰ্তমান পাৰস্য উপসাগৰীয় অঞ্চলৰ যি ষ্ট্ৰেইট অফ হৰমুজ আছে তাত ২২খন ভাৰতীয় পতাকা থকা জাহাজো দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা স্পষ্ট হৈছে যে ইৰাণৰ সৈতে ভাৰতৰ বন্ধুত্ব অত্যন্ত ভাল মধ্যপ্ৰাচ্যত যি যুদ্ধ চলি আছে আমেৰিকা ইজৰাইল ইৰাণৰ মাজত যি সংঘাত চলি আছে তাৰ ফলত বিশ্বৰ অৰ্থনীতি বৰ্তমান সময়ত স্তব্ধ হৈ পৰিছে নাটনি হৈছে খাৰুৱা তেলৰ কিন্তু তাৰ মাজতে ভাৰতে চমক দেখুৱাইছে ইৰাণৰ সৈতে থকা বন্ধুত্বৰ বাবে ভাৰতলৈ ইখনৰ পিছত সিখন জাহাজ আহি আছে আৰু যাৰ ফলত এটা কথা স্পষ্ট হৈছে পোনপটীয়াকৈ ক'ব পাৰি যে দেশত LPGৰ নাটনি নহয়